ওদালগুৰিৰ ডিমাকুচি ৰজাগড়ত ভূমিকেন্দ্ৰিক বিবাদৰ ভয়ংকৰ পৰিণতি। ভূমি বিবাদক কেন্দ্ৰ কৰি ৰজাগড়ত 2 সন্তানৰ পিতৃৰ চিকিৎসালয়ত মৃত্যু। ৰাইজৰ অভিযোগ, ভূমি বিবাদক কেন্দ্ৰ কৰি হোৱা কাজিয়াৰ বাবে মৃত্যু হয় ৰাজকৃষ্ণ সন্যাসীৰ। ঘটনাক লৈ তীব্ৰ উত্তেজনা ৰজাগড়ত। ভূমিকেন্দ্ৰিক সংঘাতত উত্তপ্ত পৰিস্থিতি ওদালগুৰি জিলাৰ ডিমাকুচি ৰজাগড়ত। 2টা প্ৰতিবেশী পৰিয়ালৰ মাজত সংঘটিত সংঘাতত এজনৰ প্ৰাণহানি। ভূমিকেন্দ্ৰিক সংঘাতৰ বলি ডিমাকুচি ৰজাগড়ৰ নিবাসী ৰামকৃষ্ণ সন্যাসী। বৰ্তমান এই ভয়ংকৰ ঘটনাৰে জড়িত একেটা পৰিয়ালৰ 3জন সদস্য ডিমাকুচি আৰক্ষীৰ জালত। ভূমি বিবাদৰ এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ডিমাকুচি আৰক্ষী থানাৰ অন্তৰ্গত 2 নং ৰজাগড়ত। 2 প্ৰতিবেশী পৰিয়ালৰ মাজত দীৰ্ঘদিনে চলি থকা সীমা বিবাদে লয় ভয়ংকৰ ৰূপ। মাটিৰ সীমাক লৈ সৃষ্টি হোৱা কাজিয়াৰ ফলশ্ৰুতিতে নন্দলাল দাস আৰু পৰিয়ালৰ অন্য সদস্যই মিলি প্ৰতিবেশী ৰামকৃষ্ণ সন্যাসীক উপৰ্যুপৰি প্ৰহাৰ কৰে। মুমূৰ্ষু অৱস্থাত ততাতৈয়াকৈ গাঁৱৰ লোকে লোকজনক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আজি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৰামকৃষ্ণ সন্যাসীৰ। 2 সন্তানৰ পিতৃ সন্যাসীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তীব্ৰ উত্তেজনাই বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত। ৰাইজে নন্দলালৰ বাসগৃহত পৰিয়ালৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাই যদিও ডিমাকুচি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। 2 অভিযুক্ত নন্দলাল দাস আৰু সাবিত্ৰী দেৱনাথে ডিমাকুচি আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ বিপৰীতে আন এজন অভিযুক্ত দীপা দাসক ডিমাকুচি আৰক্ষীয়ে ঘৰৰ পৰাই আটক কৰি লৈ যায়। সম্প্ৰতি আন 2 অভিযুক্ত মিথুন দাস আৰু বিপু দাস পলাতক বুলি জানিব পৰা গৈছে। একেটা পৰিয়ালৰ 5জনকৈ লোকে প্ৰহাৰ কৰি প্ৰতিবেশীৰ প্ৰাণ লোৱাৰ ঘটনাই ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি। স্থানীয় ৰাইজৰ অভিযোগ, নন্দলাল দাসৰ পৰিয়ালে উপৰ্যুপৰি নিৰ্মমভাৱে আক্ৰমণ চলোৱাৰ বাবেই ৰামকৃষ্ণ সন্যাসীয়ে প্ৰাণ হেৰুৱায়। মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আমার ফাঁসি না দিলে আমার আত্মায় শান্তি না পায়, না দিলে কিন্তু আমার দুইটা ভাই মারলো, আমার শান্তি না পায় ফাঁসি না দিলে। ঘৰৰে নন্দলাল দাস নামৰ ব্যক্তিজনৰ পৰিয়ালবৰ্গই মিলি তেওঁক উপৰ্যুপৰি প্ৰহাৰ কৰি তেওঁ আজি ডেড হ'ল। তো আমি এইটোৱে ক'ব লগা, আমাৰ খুব বেয়া লাগি আছে আমাৰ গাঁৱৰে। তো আমি ৰাইজ হিচাপে, স্থানীয় ৰাইজ হিচাপে আমি সম্পূৰ্ণ ঘটনা দেখা পাইছোঁ। আমি উপৰ্যুপৰি তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে অমানৱীয়ভাৱে। এই 5জন ব্যক্তিক যাতে আইনী প্ৰক্ৰিয়াৰ মাজেদি যাতে কঠোৰ শাস্তি দিব পাৰে। আৰু যদি ইয়াতে যদি ইনভেষ্টিগেশ্যন যদি কোনো ধৰণৰ গাফিলতি হয় তেতিয়াহ'লে ৰাইজে প্ৰতিবাদ কৰা হ'ব, স্পষ্ট কথা এইটো। নন্দলাল দাস, বিকু দাস, মিথুন দাস আৰু আপোনাৰ সাবিত্ৰী দেৱনাথ, দীপা দাস ৰামকৃষ্ণ সন্যাসীক মাৰিছিলে। ইতিমধ্যে তেওঁ ঢুকাল আৰু তেওঁৰ মাকো প্ৰহাৰ কৰিছিলে উপৰ্যুপৰি। তেওঁৰ এটা গৰ্ভৱতী ৰামকৃষ্ণৰ ৱাইফটো গৰ্ভৱতী হৈ আছে, তেখেতকো উপৰ্যুপৰি প্ৰহাৰ কৰিছিলে। তেওঁ এতিয়া মেডিকেলত চিকিৎসাধীন হৈ আছে। তো আমাৰ কথা এইটোৱে, আমাৰ স্থানীয় ৰাইজ হিচাপে আমি দোষীক শাস্তি বিচাৰোঁ, দোষীক শাস্তিটো দিবই লাগিব। ইয়াতে কোনো ধৰণৰ গাফিলতি যাতে নহয় তাৰ বাবে আমি সকলোকে মানে ৰাইজ সজাগ হৈ সচেতন হৈ আৰু প্ৰশাসনে যাতে চোকা দৃষ্টিৰে যাতে বস্তুটো ইনভেষ্টিগেশ্যন কৰে।